প্ৰথমতে আচলতে মহেন্দ্ৰৰ গাড়ী বুলি ক'লে এটা নতুন চমক থাকে আৰু মই যেনেকৈ আশা কৰিছিলোঁ এইখন গাড়ী মহেন্দ্ৰৰ 3XO এখন গাড়ীও তেনেকুৱাই হ'ব আৰু এইখনৰ ছেফটি ফিচাৰ্ছটো চবতকৈ ভাল 6টা এয়াৰবেগ আছে আৰু অনাগত দিনত আশা কৰিছোঁ এইখন গাড়ী কিন্তু মানে পাব্লিকৰ মন পূৰা জয় কৰিব কাৰণ যিহেতু এটা মানে হেৰি বাজেটত যোনে মানে এফৰ্ড কৰিব পৰা বাজেটত এটা মানে বহুত ফেচিলিটি থকা এখন গাড়ী বনাইছে মহেন্দ্ৰই আৰু এখনে ডেফিনেটলি এখনে মাৰ্কেট ল'ব। আপোনাৰ পাৰ্চনেলি কেনেকুৱা লাগিছে কালাৰটো বা এই বস্তুখিনি? মই চব খুচি কাটি চব চালোঁৱেই মই এটা যথেষ্ট ভাল গাড়ী হয় বনাইছে এখন আৰু আপোনালোকে যোনে যোনে গাড়ী নতুন গাড়ী ল'ম বুলি ভাবি আছে অতি শীঘ্ৰে এপাক আপোনালোকে চাই টেষ্ট ড্ৰাইভ কৰি চাওক। মই যেনেকৈ কৈছোঁ তেনেকৈ হয় নহয় আপোনালোকে চাই। আপুনি এতিয়া ব্যক্তিগত গাড়ীখন কি গাড়ী চলাই আছে? মই গাড়ী এখন মাৰুতিয়ে চলাই আছোঁ আৰু এখন ৰেনল্ডো চলাই আছোঁ। আপোনাৰ এনেকুৱা এখন ল'বলৈ মন আছে নহয়? মই ল'ম, খালি এইটো ছেগমেণ্টত মই নলওঁ, ইয়াতকৈ ওপৰৰ মই এখন ল'ম। টপ মডেল তাৰমানে এইটো মডেল নহয়, মই 700 ল'লে মানে তাৰমানে বিহু প্ৰগ্ৰেম আছেনে আৰু? আছে বিহু প্ৰগ্ৰেম ধেৰ নাই আৰু 2-3খনমান আছে। 25 তাৰিখৰ পৰা আছে আকৌ। কেনে গ'ল বিহু মোটামুটি এইবাৰ বৰ ভাল গৈছে বুলি ক'ব নোখোজোঁ কাৰণ এইবাৰ ইলেকশ্যনে আমাৰ বহুত বিহু অকণমান হেঙা হৈ গ'ল বিহু অনুষ্ঠানবিলাক, তো তাৰ মাজতে যিমানকেইখন পাৰিলোঁ কৰিলোঁ আৰু কেইখনমান আছেগৈ শেষ হ'ব।